হৈ গ'ল আৰু 2 মাহ মান হৈ গ'ল। এইডোখৰ কি জেগা? জেগাটো এইটো জেগাটো বৰ্ডাৰ উপাৰ বুলি কয় আমি। মানে কি বিষয়খিনি বিশ্বভেলী নহয়, নাগাজেংকা বাগান। ৰাবাৰ পুলিকেইটা হৈ গ'ল যোৱা সপ্তাহত ৰোৱা। এতিয়া এইকেইটা নগা কোন বস্তু নাজানো এই আউচংগা নগা আমাৰ বাগানৰ মানুহ আহিছিলে হাজিৰা হৈ। এতিয়া লগাই আছে মানে এতিয়া ৰোৱা হেৰি হ'ল। লগাব কেতিয়া আহে ৰাতিপুৱা ৰাতিপুৱা আৰু 8টা বজাত এনেকা আহে। হাতীয়াৰ লৈ আহিব বন্ধুক আনি নিয়ে লগত বন্ধুক চন্ধুক চব লৈ পেলাই বন্ধুক লৈ আহে কিমান আহে নিব আহে কেইবাজন ডোখৰ আছে নহয় এইফালে এইবোৰতো অসমৰ মাটি এইকেইটা অসমৰ মাটি আগতে আহিছিলে নে বেটলেন কেইটা আজিকালি নাহে এতিয়া নগাই লৈ ল'লে এতিয়া নগাই পুলি ৰুলে কি পুলি এইবিলাক কি লগাইছে এই লবৰ জুই জ্বলাইছে আগত জুই জ্বলাই লৈছে জুই জ্বলাইছিলে হাবি কাটি পেলাই আকৌ জুই জ্বলাই পেলাই ৰুইছে এতিয়া তেনেকা হিচাপত ৰিজাৰ্ভত আছিল যোগাই দিলে বহুত ৰবাৰ পুলি লগাইছিলে নগাই দখল কৰিলে আৰু আগতে বি এনেকাই হৈছিলে এইকেইটা মানুহ যে আমাৰ এই বাগানৰ মানুহকেইটা চব কাটিছিলে হাবি জংঘল আৰু ধান বি সিঁচিছিল ইমান হৈ গৈছিলে তাৰপিছত আগতে সিহঁতে সেই ভিতৰ ফালৰ পৰা আহি পেলাই কোৰ দাও চব লৈ গ'ল আমাৰ কাঢ়ি লৈ গ'ল আৰু এই বস্তি মাতিছিলে বস্তিত আমি নগলো তাৰপিছত এটা লিডাৰ আছিলে তাক একদম মালি আমাৰ অসমৰে আমাৰ ককাহে লাগে একদম মুক্তমত জেলত দি দিলে এনেকা হৈ পেলাই আগতে হৈছিলে হৈ গ'ল আৰু 2 মাহ মান হৈ গ'ল এইটো জেগাটো বৰ্ডাৰ উপাৰ বুলি কয় আমি বিষয়ভেলী নহয় নাগাজেংকা বাগান ৰাবাৰ পুলিকেইটা হৈ গ'ল যোৱা সপ্তাহত ৰোৱা এতিয়া এইকেইটা নগা এই আউচংগা নগা আমাৰ বাগানৰ মানুহ আহিছিলে হাজিৰা হৈ এতিয়া ৰোৱা হেৰি হ'ল ৰাতিপুৱা আৰু 8টা বজাত এনেকা আহে বন্ধুক চন্ধুক চব লৈ পেলাই আহে কেইবাজন ডোখৰ আছে নহয় এইফালে এইকেইটা অসমৰ মাটি আগতে আহিছিলে নে বেটলেন কেইটা আজিকালি নাহে এতিয়া নগাই পুলি ৰুলে এই লবৰ জুই জ্বলাইছিলে হাবি কাটি পেলাই আকৌ জুই জ্বলাই পেলাই ৰুইছে এতিয়া তেনেকা হিচাপত ৰিজাৰ্ভত আছিল যোগাই দিলে বহুত ৰবাৰ পুলি লগাইছিলে নগাই দখল কৰিলে আৰু আগতে বি এনেকাই হৈছিলে এইকেইটা মানুহ যে আমাৰ এই বাগানৰ মানুহকেইটা চব কাটিছিলে হাবি জংঘল আৰু ধান বি সিঁচিছিল ইমান হৈ গৈছিলে তাৰপিছত আগতে সিহঁতে সেই ভিতৰ ফালৰ পৰা আহি পেলাই কোৰ দাও চব লৈ গ'ল আমাৰ কাঢ়ি লৈ গ'ল আৰু এই বস্তি মাতিছিলে বস্তিত আমি নগলো তাৰপিছত এটা লিডাৰ আছিলে তাক একদম মালি আমাৰ অসমৰে আমাৰ ককাহে লাগে একদম মুক্তমত জেলত দি দিলে এনেকা হৈ পেলাই আগতে হৈছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।